নলবাৰীৰ ৰাজাঘাট পানীকুছিত পৰকীয়া প্ৰেমে ল'লে ভয়ংকৰ ৰূপ। আছে নলবাৰীত সন্ধিয়াৰ ভাগত ঘটিল আন এক ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমৰ এক ঘটনাই ল'লে অন্য ৰূপ। অভিযোগ অনুসৰি ৰাজাঘাট পানীকুছিৰ এগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল চুবুৰীয়া এজন যুৱকৰ। তাকে লৈ ঘটনাই ল'লে ভয়ংকৰ ৰূপ। স্বামী গৃহত নথকাৰ সুযোগ লৈ মজনুৰ আলী নামৰ স্থানীয় যুৱকজনে মহিলাগৰাকীৰ কোঠালিত সোমাই আছিল। তাকে লৈ কণমানি এগৰাকীয়ে মোবাইলত ভিডিঅ' লৈছিল। তেনে সময়তে মহিলাগৰাকী শহুৰেক আবুল হুছেইনে খেদি ধৰিছিল অভিযুক্ত যুৱকজনক। তাৰ পিছতে অভিযুক্ত যুৱকজনৰ সৈতে সাধাৰণ কাজিয়া সৃষ্টি হয়। পিছত অভিযুক্ত যুৱক মজনুৰ আলী আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো লোকে মহিলাগৰাকীৰ শহুৰেক আবুল হুছেইনক বেয়াকে প্ৰহাৰ কৰে। মুমূৰ্ষ অৱস্থাত স্থানীয় লোকে বৃদ্ধ আবুল হুছেইনক নলবাৰী চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে লোকজনক। দেউতাক মাৰা বুলি মোৰতো আৰু কম পোৱা নাই। কাম কৰি আছিলোঁ মই, মাটিৰ কাম কৰোঁ টুকৰিতে। কৰি মানে এতিয়া আহিছিল ল'ৰাটো বোলে, আহোঁতে ভিডিঅ' কল কৰিছিলোঁ ৰম্বা খেদি গৈছে বোলে আমাৰ দেউতাই। তাৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি গাঁওখনিত। ইতিমধ্যে মৃত আবুল হুছেইনৰ পৰিয়ালৰ লোকে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰি হত্যাকাণ্ডটোৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে। গধূলি তাৰমানে সেই তাৰ বেলেগ সেই মজদুৰ নামৰ ল'ৰাটো আমাৰ সেই যোনটো মানুহ মাৰা গৈছে এতিয়া আকৌ তাতে ঘৰত সোমাইছে। মই এফালে কিবা হেৰি আৰু সেইজনী মানে সেই মাইকীজনী সেই ল'ৰাটো আহি পেলাই হেৰি হৈছে। ক'ত আহিছিলে? আমাৰ ঘৰক লাগি মানুহজনে দেখা পালে আৰু বেলেগ কি হয় তেখেত নিহত আবুল হুছেইনৰ পৰিয়ালৰ লোকে অভিযুক্ত মজনুৰ আলী আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো লোকৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। ইফালে ঘটনাৰ খবৰ পাই নলবাৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। আমাৰ শহুৰ আৰু ননাত ভিডিঅ' কৰিছে আৰু তানাৰ দাদাৰ ছোৱালী এটা আৰু দাদাৰ আপা এটা তাতে কথা মাহাই খেদি গৈছে তাতে বাৰীত কাজিয়া হাত দিছোঁ নাজবি